নমস্কাৰ। আজি হঠাৎ মই নেমকেয়াৰত মনে মনে সোমাইছিলোঁ। আচলতে আজি 4 দিন আগতে ডক্টৰ অমৃতাংশুৰ মানে গাইডেন্সত মই লিভাৰ ডিচাৰ্জ হোৱা বুলি কৈছিলে ডক্টৰে দিল্লীত। কিন্তু মই ভাবিলোঁ যে বাহিৰত থকাতকৈ মই গুৱাহাটীতে যাওঁ, বাকী ৰিজাল্ট বেলেগ কথা। কথা হৈছে কি, মোৰ আজি এই অৱস্থা অকল অসমীয়া ৰাইজে মোক কিমান মৰম কৰিব, বহুত কৰিছে। আজি হঠাৎ শুনা পালোঁ মোৰ কোনোবাই প'ষ্ট দিছে, হয়ো মোৰ চিৰিয়াছ লিভাৰ ডিচাৰ্জিঙৰ ফালে গৈ আছিল। অমৃতাংশুক দেখালোঁ, গতিকে কি হয় নাজানো সেইটো। আৰু এটা শোকে খুন্দা মাৰি ধৰিছে যে মোৰ প্ৰিয় বন্ধু জুবিন গাৰ্গো নাই। সেইও এটা কাৰণ, বিলুৰুবিন বাঢ়ি আছে, চকু দেখিলে গম পাব। কিন্তু মোক তাৰমানে এনেকুৱা জেগাত চৰকাৰ এখনে না মোক এটা চাকৰি দিলে বিমল বৰা ছাৰে, না মুখ্যমন্ত্ৰীয়ে। মই বহুতবাৰ আজি যে মোৰ প্ৰটিনৰ অভাৱ বিকজত দায়ী চৰকাৰ। ইয়াৰ কাৰণে প্ৰটিনো মোক আধাতে ৰাখি থৈ গ'ল, অলপ পইচা দি নিশ্চয় হেল্প কৰিছে। কিন্তু মোক সেই পইচা দি নহয়, মোক চাকৰিও নিদিলে আৰু পইচা পাতি টকাৰ কোনো নাম নাই, দায়িত্ব শেষ। গতিকে ৰাইজে বিচাৰ কৰক এইটো। আৰু কৰি মই বাচি থাকিব লাগিলে চাকৰি এটা লাগিছিল। চাকৰিৰ সময়ত মই ইমান ক'লোঁ যে আজিলৈকে গুৰুত্ব প্ৰদান নকৰিলে মোক। গতিকে অসমীয়া ৰাইজক মই বাৰে বাৰে, কোনোবাই মানে প'ষ্ট দিছে মোৰ চিৰিয়াছ কণ্ডিশ্যন, একচুৱেলি চিৰিয়াছ কণ্ডিশ্যন। গতিকে সেই ক্ষেত্ৰত অসমীয়া ৰাইজৰ কোনো হেৰি নাই, ইয়াতে দুখ নাই। তেওঁলোকে যিখিনি মৰম কৰে পাৰে মোক দিয়ে। কিন্তু কথা হৈছে কি, চৰকাৰৰ তাত গধুৰ দায়িত্ব আছিল, তেখেতসকলে মোৰ বিষয়েও চিন্তা কৰিব লাগিছিল। এটলিষ্ট এটা চাকৰি মই কিমানবাৰ কৈছোঁ, মোক নিদিলে। গতিকে অসমীয়া ৰাইজে বিচাৰ কৰিব ইয়াক। আৰু সেই দলৰে মানুহ মই, কিন্তু মোৰ বিষয়ে কোনো নাম নাই, কোনো কথা নাই। মানে মোক এৰিলে, পংকজ শৰ্মা গ'ল, মোৰ মৰমৰ জুবিনটো গুচি গ'ল হিয়াৰামটো, আৰু এতিয়া মোৰ লাগিছে হাহাকাৰ। গতিকে ৰাইজে ইয়াৰ সঠিক চৰকাৰক কওক। মোৰ কথাটো নুশুনিলে, নুশুনিবও। গতিকে ৰাইজে ইয়াৰ দায়িত্ব লওক। ধন্যবাদ।